পিছত মোৰ মনত পৰিছে যে মই বহুত দিন লং ব্লগ বনোৱা নাই। বাৰে বাৰে বাহিৰলৈ গৈ আছো। ক্লামজিনেছৰ মিনিংটো হৈছে মই বিহু। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালে, আৰু এইকেইদিন যে বহুত বেছি বৰষুণ হৈ আছে, কিন্তু এতিয়া অকণমান ৰ'দ ওলাইছে। মই জাষ্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ৰ'দ ওলাইছে। তো বহুত দিন হৈ গ'ল ৰে, বৰষুণে দি আছে। গোটেই দিনটো মানে মই বিচনাতে থাকোঁ নিচিনাই হৈছিলে। ইমান মানে এলেহুৱা নিচিনা ফিল হৈ গৈছে ন। আজি সেইকাৰণে চব কাপোৰ চাপোৰো ধুই দিছোঁ, আৰু এতিয়া যাওঁ স্কুললৈ। চব কাম চাম কৰি মেলি শেষ হ'ল, আৰু ব্ৰেকফাষ্টো কৰিলোঁ। তাৰ পিছত মোৰ মনত পৰিছে যে মই বহুত দিন লং ব্লগ বনোৱা নাই। তো আজি মই এটা লং ব্লগে শ্বুট কৰোঁ। যি হওক, আৰু মইতো চব বস্তু এনেও ৰকে দি দিওঁ। তো যি হ'ব, আজি মই চব দেখাই যাম। পৰীক্ষা শেষ হৈ গ'ল, আৰু পৰীক্ষা শেষ হ'ল যেতিয়া এতিয়া অকল আমি বহি চাবলৈ বাকী আছে। তো এতিয়া মই বহি চাবলৈ যাম স্কুললৈ, আৰু চাওঁ এতিয়া কোন কোন আহিছে। মই একচুৱেলি নাজানো এতিয়ালৈকে স্কুলত কোনোবা মানুহ আছে নাই, থাকিবই চাগে আৰু। তো সেইটো চাই লওঁ, আৰু তাৰপিছত আৰু বহুত কাম আছে। তাৰপিছত বজাৰলৈ যাম। বজাৰৰ পৰা আহি পেলাইও কেইটামান কাম আছে, আপোনালোকক দেখাইছোঁ হা। এইখিনি দেখিছেনে? এই গোটেইখিনি হৈছে নতুন কাপোৰ। এই ওপৰৰ ব্লেজাৰটো বাদ দি, এইটো ব্লেজাৰটো বাদ দি, এক মিনিট, এই গোটেইখিনি হৈছে নতুন কাপোৰ। আৰু ইয়াতো আছে, ইয়াত আপোনাৰ কিবা কিবি খাৰু চাৰু সেইখিনি সোমাই আছে। তো এই গোটেইখিনি মই আজি পেকিং কৰিব লাগিব, কাৰণ আহি লওঁ, আহি পেলাই কাম চামখিনি কৰি শেষ কৰি তাৰপিছত এইখিনিও পেকিং কৰিম আৰু। তো ব'লক তেনেহ'লে স্কুললৈ যাওঁ ফাৰ্ষ্টত, তাৰপিছত বাকীখিনি চাওঁ আৰু। তাত গৈ পেলাই কিমান দেৰি হয় এতিয়া বহি চাওঁতে, সেইটো অলপ চাব লাগিব। তো চলো। কাপোৰ মেলি দিছোঁ, ইয়াতো ফেন দি থৈ দিছোঁ। কি কৰিম এতিয়া, উপায় নাই, বতৰ এনেকুৱা। এইফালেও পূৰা কাপোৰ মেলি দিছোঁ, যাতে আজি সোনকালে শুকাই যাওক। আৰু মই কাপোৰ নোধোৱাকৈ থাকিব নোৱাৰোঁ, প্ৰব্লেম হৈ যায়। তো ব'লক তেনেহ'লে এতিয়া যাওঁ স্কুললৈ। আজি বতৰটো অকণমান মুকলি কৰিব নিচিনা লাগিছে বাৰু। গছজোপা চাওকচোন, একেবাৰে একোৱেই নাইকিয়া হৈ গ'ল আৰু। ইমান ঘনকৈ ফুলি থাকে আগতে। পাই গ'লোহি স্কুল, আৰু ইয়াতে একদম বোকা। চলো। আছে দেই, টিচাৰবোৰ নাই বাৰু, কোনোবা আছে চাগে। চাই লওঁ আৰু এতিয়া। বহি চাই হৈ গ'ল, আৰু এতিয়া আমি যাওঁ। এটা বাণ্ডেল চালোঁ, মোৰ বেছি বাণ্ডেলো নাই। আহিছেহে এতিয়া। আৰু এতিয়া আমি যাম বজাৰলৈ। চলো।
পনীৰ হ'ব নেকি এটা দিব অঁ সেইটো পনীৰ অঁ আৰু কাজু এনেকুৱা পেকেট আছে নেকি নাই ন আদা নহৰু পেষ্ট দি দিয়ক আৰু মেগী মছলা এটা আহিছোঁ যেতিয়া চাহ একাপ খাই যাওঁ মায়ে যাব পাৰিব মাল লোডিং হোৱা আছে নেকি গাড়ী আহি আছে নেকি ওলোৱা বস্তু কম নেক্সট আৰু কেতিয়া আহিব প্ৰগ্ৰাম আছে এতিয়া ৰৈ আছোঁ আৰু দোকানত মই বুজিয়ে পোৱা নাই কি হৈ আছে ইমান দেৰি ৰখি আছোঁ বাৰে বাৰে বাহিৰলৈ গৈ আছোঁ আলু কা বাইগা আলু কেতিয়া আহিব নাজানো আৰু ফাইনেলি মই ঘৰ পালোহি দৌৰি দৌৰি আহিছোঁ কাৰণ আকৌ বৰষুণ আহিলে বৰষুণটো নৰখাই হৈছে ভাই নাজানো আৰু কি হৈছে চব আকৌ জোৰছে আহিলে নাজানো আৰু গেটখন খুলি লওঁ ছাতিটো থাকিলে বেগত উলিয়াবলৈ এলাহতে মই দৌৰি আহিলোঁ এইটো বৰষুণত থেংক গড মই পালোহি ভাই যি অকণমান মানে যিহেতু ডাৱৰীয়া বতৰ আৰু প্লাছ মানে মই একচুৱেলি ভেজ খাই আছোঁ এতিয়া চ' সেইকাৰণে মাংসটো লৈ অনা নাই দেখিছিলে নহয় যে মই পনীৰ লৈছিলোঁ তো সেইকাৰণে ভাবিছোঁ আজি অকণমান কিবা এটা স্পেচিয়েলকৈ বনাওঁ কিন্তু কি বনাওঁ ভাবিছোঁ পোলাও অলপ বনাওঁ আৰু পনীৰ কি বনাম পনীৰ জোল পনীৰ ড্ৰাই ফ্ৰাই দাইল বনাওঁ জানো এটা মানুহ কিনো 10টা কৰি থাকিম ন পনীৰ গ্ৰেভি বনাই দিওঁ পনীৰ গ্ৰেভি পোলাও ন পোলাওটো অকণমান ডিফাৰেণ্টকৈ বনাওঁ বাচন্তি পোলাও ষ্টাইলত বাচন্তি নে বাচন্তি কি কয় জানো বাচন্তি পোলাও ষ্টাইলত বনাওঁ নাজানো বাৰু মই বনাবলৈ বাট ষ্টিল আই ট্ৰাই তো সেইটো বনাওঁ আৰু পনীৰ বনাওঁ সেইকেইটাই বনাওঁ আজি চলো মই এনেকৈয়ে বনাম এতিয়া দেই বিকজ মোৰ এতিয়া মানে ইমানেই বেছি ঠাণ্ডা লাগিছে মই এতিয়া সলাই মেলি আকৌ ফ্ৰেছন আপ হৈ একদম খানাহে খাম আৰু তো ফাৰ্ষ্টত মই বনাম বাচন্তি পোলাও প্ৰনাউন্সিয়েশ্যন বহুত উল্টা পুল্টাই বকিছোঁ আৰু তো বাচন্তি পোলাওত মই দেখা মতেতো প্ৰথমতে হালধিয়ে দিয়ে হালধিটো দিয়ে এনেকৈ চাউলতে ডাইৰেক্টলি দি দিয়ে তাৰপিছত মই ইয়াত অকণমান নিমখো এনেকৈ দি দিম আৰু ঘি দিয়ে ঘিটো মোৰ অ'কে ঘিটো মোৰ শেষেই হ'ল চাগে আনিব লাগিছিলে ফৰগত বাট ইটছ অ'কে চুচি বাচিটো কিবা এটা ওলাবই চুচি বাচিয়ে দি দিওঁ আৰু অ'কে তো এয়া ঘি আৰু হেৰিটো দি দিলোঁ হালধি বহুত বৰষুণ দিছে ভাই ঘি আৰু হালধি আৰু অকণমান নিমখ দি দিওঁ ইয়াত আৰু মোৰ যিহেতু কেৰাহী এটা তো মই ফাৰ্ষ্টতো বাচন্তি পোলাওটোৱে বনাব লাগিব আৰু পোলাওত মই ভাবিছোঁ অকণমান গাজৰ আৰু হেৰি দি দিওঁ ফ্ৰেঞ্চবিন তো এয়া মোৰ চাউলটো ৰেডি হৈ গ'ল একচুৱেলি ইয়াত গোবিন্দভোগ চাউলটো লগায় বাট মোৰ গোবিন্দভোগ চাউলটো নাই মই খাওঁ সোনা শক্তি তো সেইটোৱে দি দিছোঁ আৰু তো এইটো অকণমান এতিয়া এনেকৈ থৈ দিম এতিয়া ফাৰ্ষ্ট নেক্সট মই গাজৰ আৰু ফ্ৰেঞ্চবিনটো কাটি লওঁ দিম বেছি নিদিওঁ বাৰু গাজৰ অকণমান ফ্ৰেঞ্চবিন অকণমান গোটেইটোতো নিদিওঁ ইমানেই গাজৰ আৰু ফ্ৰেঞ্চবিন বাচন্তি পোলাও দিয়ে নে নিদিয়ে নাজানো মই নতুন ইনভেনশ্যন আৰু মোৰ
যো ভি হো মই নিজেহে খাম, কিনো ডাঙৰ কথা হয় নাই? নিজে খোৱা টাইমত যি টি এক্সপেৰিমেণ্ট কৰিব পাৰি আৰু বেলেগৰ কাৰণে বনালেহে অকণমান চাব লাগে। মইতো ফাৰ্ষ্ট টাইম যেতিয়া খিচিৰি বনাইছিলোঁ নহয়, তেতিয়া মই ইমানেই বেছি হালধি দি দিলোঁ। তেতিয়া মই গুৱাহাটীত আছিলোঁ চাগে দেই। ইমানেই বেছি হালধি দিলোঁ, মই মানে সেইখিনি হালধি ভাত আৰু খিচিৰি মানে একোৱে নহ'লে, অকল জাষ্ট হালধি আৰু ভাত। ইমানেই বেয়া হৈছিলে নহয় খাবলৈ, বাট উপায় নাই, খাই থ'বতো লাগিবই, খাই থ'লোঁ আৰু যেনে তেনে। তো তেনেকুৱা ধৰণৰ কথা। এক্সপেৰিমেণ্ট নকৰিলেনো শিকিম কেনেকৈ হয় নাই? সেইকাৰণে মই যি টি কৰি থাকোঁ। আৰু বাচন্তি পোলাওটো মেইনলি মাটন বা চিকেন নহয়, মেইনলিতো মাটনৰ লগতে বেছি ভাল লাগে খাই। বাট যিহেতু মই এতিয়া ভেজ খাই আছোঁ, চ' সেইটো কাৰণে মাটনটোতো নাখাওঁ। কেতিয়াবা মাটনৰ লগতো বনাম। ঠাণ্ডা দিনত কাম কৰাটোৰ নিচিনা টান কাম নাই দেই। পানী চুই থাকিবলৈও এলাহ লাগে, নচুলেও নহয়, খাবতো লাগিবই, বহুত অশান্তি। তো একদম পাতলাকৈ কাটিব লাগিছিলে, বাট মোৰ এতিয়া নহ'ব চাগে পাতলাকৈ কটা, যেনেকৈ তেনেকৈ কাটিম আৰু। মোৰ কালাৰফুল বস্তুবোৰ বৰ ভাল লাগে, যেনেকৈ এতিয়া যদি পোলাও হয় মানে অকণমান আৰু এনেকৈ কালাৰফুল হৈ থাকিলে ভাল দেখোঁ আৰু মই। আৰে ৰুকো বাবা ৰুকো। বাচন্তি পোলাওত বেছি বস্তু নপৰে, বাট অকণমান মিঠা হয়, তো ইয়াত চেনিটো অলপ পৰে। অকণমান চেনিটো দিব লাগিব। চ' এতিয়া মই কেৰাহীটো উঠাই দিম। ভগৱান ভাল বনিবা আৰু দেই। কাজুটো অকণমান কাটি ল'ব লাগিব। কাজু খিচমিচ চব দিয়ে ইয়াত, বাট মোৰ ওচৰততো নাই খিচমিচ, আৰু মই আজি বিচাৰিও নাপালোঁ। চ' সেইকাৰণে মিক্সি নাই অ', মিক্সি এটা কিনিব লাগিব। মিক্সি নহ'লে বৰ দিগদাৰ, কিছুমান বস্তু বনাব নোৱাৰি। কাজু খাব লাগে। ক্লামজিনেছৰ মিনিংটো হৈছে মই ভাজ ধুজ বস্তু পেলাই থাকোঁ। ক'ৰবাত ভৰাই থওঁ আৰু ইয়াতে ভৰাই থওঁ। অ'কে, চ' এতিয়া মই ইয়াত এইখিনি দি দিম। প্ৰথমতে চাউলখিনি অকণমান কমাই লওঁ, নতুন ৰান্ধনীটো অকণমান কমাই লোৱাটো ভাল। ইয়াততো তেজপাতো দিব লাগে, তেজপাত, ড্ৰাই ফ্ৰুটছ চব। তেজপাতটো মোৰ ওচৰত নাই, তো এতিয়া মই অকল চাউলটো তিয়াইও থ'ব লাগে বাচন্তি পোলাওৰ কাৰণে, আৰু মই তিয়াইও থোৱা নাই। ৱাও, কি যে বনিব আজি। লেটছ চি কি বনে। তো এতিয়া মই এইখিনি ঢালি দিম, জাষ্ট 2 মিনিটছমানৰ পিছতে এইখিনি ঢালিম। অকণমান তাক টাইম দিওঁ। ট্ৰাইং বাচন্তি পোলাও দিব লাগিব ন, মেকিং বাচন্তি পোলাও নহয়, বাচন্তি পোলাও। চলো এইখিনি দি দিলোঁ। এতিয়া দিম অকণমান চেনি। তেজপাত যদি আপোনালোকৰ ওচৰত আছে দিব পাৰে, মোৰ ওচৰততো নাই, সেইকাৰণে মই নাই দিয়া। আৰু নিমখটো এনেও মই সানোতে দিছিলোঁ, তো সেইকাৰণে এক্সট্ৰাকৈ মই নিদোঁ নিমখটো। জাষ্ট এতিয়া এনেকৈ লৰাই দিম, আৰু ইয়াত দি দিম এতিয়া মই কাজু। এতিয়া আমি ইয়াত দি দিম পানী।
বেছিও নিদিওঁ পানীটো, যাতে গোটেই বস্তুখিনি ভালকৈ সিজি যায়, সেইটো হিচাপতে দিম। আৰু হাই ফ্লেমতে দিম মই, বিকজ মোক জলদি লাগিব, এইটো কেৰাহী মোক লাগিব, সেইটো কাৰণে হাই ফ্লেমত দিছোঁ। এতিয়া এইটো ঢাকি দিম আৰু অলপ দেৰি পিছত হৈ যাব। যেতিয়া হ'ব তেতিয়া মই আপোনালোকক দেখাম দেই। এতিয়া নেক্সট মই পাচলি কি কৰিম, হেৰি কৰোঁ, আলুটো কাটি পেলাই কুকাৰত ভৰাই লওঁ। পিঁয়াজ আধাই আছে, পিঁয়াজ আনিব পাহৰি থাকিলোঁ মই। ভুলক্কৰ এৱাৰ্ড পাব লাগে মই, एवार्ड जो भी हो अभी तो यही है, चलो करते ही हैं, क्या ही करेंगे। গ'লগে আৰু এয়া অলমষ্ট পোলাও ৰেডি। অকণমান লাগি ধৰিছে আৰু নতুন ৰান্ধনিটো উপায় নাই। তো হৈ গ'ল, পোলাওটো নমাই দিওঁ আৰু এতিয়া উঠাই দিম আলুটো বইল কৰিবৰ কাৰণে। এতিয়া পোলাওখিনি কাঢ়ি লওঁ। নেৰিবি আৰু, আহি থাক, বৰষুণ আহি থাক আৰু। ইমানেই বৰষুণ আহিছে, তো এতিয়া খাই চালেহে গম পাম আৰু বুজিছে কেনেকুৱা বনিছে। এনেইতো নাজানো, দেখিবলৈতো ভালেই হৈছে বাৰু। অকণমান ধৰিলে তলটো, ইমানো ধৰা নাই, ঠিকে আছে হয়নে, ইমানখিনিতো হ'বই আৰু। তো যিহেতু আমাৰ কাৰেণ্টটো গুচি গ'ল, চ' সেইকাৰণে এতিয়াতো এনেকেই মই কৰিব লাগিব। চাওকচোন কাটি ল'লোঁ, মই মানে কিবা এটা নহয় কিবা এটা পুৰা ফাটি কৰিমেই আৰু, মোৰ নহ'ব। পনীৰৰ টেমা খোলোতে পনীৰৰ টেমা দি কাটিলে, क्या ही होगा। তো এতিয়া মই বনাম, বেণ্ডেজ ল'ব লাগিব, তো ধুয়ে লওঁ আৰু। তেল দিম। পনীৰ মই একদমেই চিম্পলকৈ বনাম, একো বেছি উল্টা পাল্টা নকৰোঁ, কাৰণ মোৰ ওচৰত বস্তু নাই বনাবলৈ। চ' সেইকাৰণে একদমেই চিম্পল কৰিম। মেগী মছলা আনিছোঁ আজি, মেগী। आज तो हम मैगी मसाला ही देगा। कहाँ है? আছে নেকি? অঁ, এইটো হৈ যাব, এইটো দি দিম আৰু এইকেইটা কি আছে চাব লাগিব। অ'কে, চ' এতিয়া অকণমান পাঁচফোৰণ দি দিওঁ, কমাই পেলাই পিঁয়াজ দি দিম। এতিয়া দিম জিঞ্জাৰ গাৰ্লিক পেষ্ট, গোটেইটো দি দিম। অকণমান ধনিয়া পাউডাৰ, কি থাকে জানো জিঞ্জাৰ গাৰ্লিক পেষ্টত, দিয়াৰ পিছতে অকণমান ফটফটকৈ ফুটে, কেলৈ ফুটে নাজানো আৰু। তো অকণমান ধনিয়া দিলোঁ, এতিয়া দিম অলপ জিৰা, একদম অকণমান দিম, বিকজ মই মছলাৰ জাষ্ট মানে সেই ফ্লেভাৰটো আহিলে ভাল পাওঁ, বেছিকৈ মছলা দিলে মই ভাল নাপাওঁ। তো এইটো অকণমান মিট মছলা আছে, এইটো দিয়ে দিওঁ আৰু মেগী মছলাটো অকণমান দেৰিকৈ দিম। তো এইটো এতিয়া অকণমান দেৰি ভাজিম। ইয়াত দিম এতিয়া হালধি, হালধিটো অলপ কমকৈ দিম, কাৰণ
নহ'লে ডেৰকৈ খাব। তো ইয়াত হালধি দি দিলোঁ। এতিয়া অকণমান আৰু 1 মিনিট ভাজি পেলাই আলু দি দিম। আলুটো এয়া দেখক, আলু আজিকালি সিজাটো মানে সিজিছে বাৰু, কিন্তু হ'লেও ভালকৈ নিসিজে, কেলৈ নাজানো। 3টা হুইচেল মাৰিছোঁ আৰু কিমান হুইচেল মৰাম বাৰু। এটাই আলু, এটা পাৰ্ট সিজিলে, এটা পাৰ্ট নাই সিজা। হৰে এইটো অকণমান দেৰি সিজিলোঁ। এতিয়া মই দি দিম ইয়াত মেগী মছলা। বেছিও নিদিওঁ বাৰু। মেগী মছলাটো দি পেলাই এতিয়া অলপ পানী দি দিম। এতিয়া এইটো হাই ফ্লেমত সিজিব, আৰু যেতিয়া অকণমান গ্ৰেভি হ'ব, তাৰপিছত পনীৰটো দি দিম। এইখিনি লৈ আহিছোঁ, এইখিনি গোটেইখিনি ইয়াতে দি দিম। গোটেইখিনি দি বনাই দিম আজি, কাৰণ মই আজিকালি যিটো আটা ইউজ কৰোঁ মানে ৰাগী, তাৰপিছত এইটো আছে জোৱাৰ। তো এই দুটা আটাত মই পৰাঠাটো বনাব নোৱাৰোঁ, বিকজ নবনে, বহুত বেছি কোমল হয় এইবোৰ আটা। মানে আজিকালি অকণমান হেল্থ কনচিয়াছ হৈছোঁ তো, সেইকাৰণে আৰু তো সেইকাৰণে পৰাঠাৰ কাৰণেতো পনীৰ থৈ লাভ নাই, তো মই ডাইৰেক্ট ইয়াতে দি দিম। আৰু কিবা বনাব আছে নেকি? আৰু নাই। এইখিনি হৈ যাব, তাৰপিছতে প্লেটিং কৰিম, আৰু তাৰপিছত হৈ গ'ল মোৰ আজি ডিলিচিয়াছ লাঞ্চ ৰেডি। চাওঁ আৰু কেনেকুৱা হয়। তাৰ আগত কাৰেণ্টটো আহি গ'লে ভাল আৰু। সিজি যা ভাই। বতৰটো অকণমান মুকলি কৰিছে, মোৰ কাপোৰখিনি শুকাই গ'লে হয় আৰু। অকণমান মুকলি কৰোঁতে চাই লওঁ এতিয়া কিমানটোলৈকে হ'ব, হৈছে আৰু। এতিয়া আই থিংক পনীৰটো ঢালি দিব পাৰি আৰু মই। গোন্ধটো বহুত ধুনীয়া আহিছে, কিন্তু আলুটো নিসিজিলে নহয়। আলুটো ভাঙিবই পৰা নাই মই। হ'ব আৰু, মইহে খাম। এতিয়া মই ঢালি দিম গোটেই পনীৰখিনি। যাও, বৰ বেয়াকৈ কাটিলেও এইটোৱে। তো এইখিনি এতিয়া অকণমান দেৰি এনেকৈ সিজিব দিম, যাতে গোটেই জোলটো অলপ সোমাই যায়। उसके बाद हमारा पनीर रेडी हो जाएगा। ओके। মোৰ সদায় মই যিমানে বাতিত সজাবলৈ চেষ্টা কৰোঁ, মোৰ কেতিয়াও নবনে। लेट्स ट्राई। আজি বনিবলৈ নাই, देखते हैं। अगर बनेगा तो अच्छा है, नहीं बनेगा तो भी क्या ही कर सकते हैं। কেনেকৈ লওঁ মানে এইটো এনেকৈ ল'ব লাগিব। ओके, अभी देखते हैं ये होगा नहीं होगा, पता नहीं। होगा तो होगा, नहीं होगा तो भी और क्या ही करना है ना। একদম নিহিলাই মেলি ফটো মাৰিব লাগিব এতিয়া। হিলালেই ধাচকৈ ভাগি থাকিব বুলি মোৰ ভয় লাগে। অ'কে, ধুনীয়াকৈ বনাওঁ। ভাল লাগিছে ন? কেতিয়াবা মানে মই নিজে শ্বকড হৈ যাওঁ যে মই কি কৰি দিওঁ। अभी क्या ही बोलेगा। मामा थोड़ा सा अचार ले लेते हैं। মই মানে মোৰ হাতখন কাটিহে মৰিম চাগে আৰু দেই। হাতকে কাটি থাকোঁ
মই মানে বস্তু কাটাত ইমানেই বেছি বেয়া নাজানো কেলে ইমান বেয়া বাট মই বেয়া চ' এয়া হৈ গ'ল মোৰ খানা আৰু যিহেতু মই মানে ভাতটো অকণমান বেছি ঠাণ্ডা হৈ গ'ল চ' সেইটো কাৰণে চাগে এনেকুৱা হৈ গ'ল মই নাজানো বহুতেতো বৰ ধুনীয়াকৈ বহিছিলে এতিয়া এনেকৈ ওলাই গ'ল মোৰ মানে প্লেটিং সদায় সত্যানাশে হয় আৰু উপায় নাই চলো कोई नहीं खाना तो मुझे ही है खा ही लेती हूँ আৰু আজি মোৰ তাৰক মেহতাও চাব নোৱাৰোঁ কাৰণ কাৰেণ্ট নাই এতিয়া সেইকাৰণে খানাটো খাই লওঁ আৰু টেষ্টটো কৰি চাওঁ ফাৰ্ষ্টত কেনেকুৱা হৈছে বাচন্তি পোলাও অ'কে লেটছ চি গোন্ধ কিন্তু ধুনীয়া ওলাইছে দেই ধুনীয়া হৈছে আজি মই অলপ ঘিটো বেছি দিব লাগিছিলে ঘিটো মোৰ শেষ হৈ গ'ল বাকী মই এনেও চিম্পল খানাই খাই ভাল পাওঁ চ' ইটছ গুড গুড মৰ্ণিং এভৰিৱান এতিয়া কালিতো মই একো ব্লগ শ্বুট নকৰিলোঁ কাৰণ বহুত বেছি বৰষুণ দিলে আৰু সেইটো কাৰণে একো শ্বুট বুট কৰা নহ'লে আৰু কাৰেণ্টেই নাছিলে কাৰেণ্ট নাথাকিলেনো কি শ্বুট কৰিব ন চ' এতিয়া মই ভাবিছোঁ আলনাডাল প্ৰথমতে জাপি লওঁ আৰু তাৰপিছত বাকীখিনি কাম কৰোঁ আজি বহুত কাম আছে মোৰ স্কুলো যাব লাগিব কিন্তু প্ৰথমতে কামখিনি কৰি লওঁ তাৰপিছত স্কুল যাম গোটেই কাপোৰবোৰ অকণমান ৰ'দটো দিয়াহেঁতেন অলপ উলিয়াই দিলোঁহেঁতেন কিন্তু ইমানো বেছি ৰ'দ দিয়া নাই চ' চুৱেটাৰখিনিও কৰিম আৰু এতিয়া এনেকৈ থৈ দিওঁ বাকীখিনি পেকিং কৰিব লাগিব তো পেকিঙৰ পৰা মনত পৰিলে যে মই আজি পেকিং এটা কৰিব লাগিব যিহেতু বিহুত ঘৰলৈ যাম সেইকাৰণে দেখিছেই নহয় গোটেই বস্তুখিনি ভৰাব আছে মোৰ চ' বস্তুবোৰ ভৰাই ল'ম প্ৰথমতে জাপি ল'ম নতুন কাপোৰ এইযোৰ চাওক ইমান ধুনীয়া যেতিয়া মই পিন্ধিম তেতিয়া মই ভালকৈ দেখাম হা এতিয়া মানে মই এনেকৈ থৈ দিম আৰু ঘৰলৈ লৈ যাম গোটেইখিনি তো পেকিং কৰিম এতিয়া ইয়াতো গোটেইখিনি কাপোৰ আছে সেই গোটেইখিনি কাপোৰ চকীতে ভালকৈ জাপি থ'ব লাগিব আৰু বৰ্তমান এইখিনি এনেই থৈ লওঁ পিছত জাপিম আকৌ কিবা কিবি নিব লগাও থাকিব পাৰে লৈ যাব লাগিব এতিয়াৰ কাৰণে জাপি থৈ দিম আৰু
আপোনালোকে চাগে মোৰ পেকিং দেখি ভাবিছে ন যে মানে ইমান গাল বস্তু কিয় ৰিজন আছে বাট ৰিজনটো মই এতিয়া নকওঁ অ'কে এতিয়া মই পেকেটৰ সতিয়ে ভৰাই থ'ম যেতিয়া ঘৰ যাম তাৰপিছতহে মানে পেকেটৰ পৰা উলিয়াম আৰু এইবোৰ ডাইৰেক্টলি যেতিয়া পিন্ধিম তেতিয়াহে আপোনালোকে ভিডিঅ'ছ দেখিব এতিয়া একো নেদেখে অ'কে এইকেইটা শ্বৰ্টছ কিউট আছে ন কালাৰটো গৰম দিন আহিছে যেতিয়া শ্বৰ্টছটো লাগিবই আৰু এইটো হয় বেগ এইটো বেগটো মই বহুত কম দামতে পালোঁ দেই 200 আছিলে নেকি বাট লেটাৰৰ হয় বহুত ভাল হয় বেগটো 200 চাগে এইটো বেগটো নভৰাওঁ বাৰু যিহেতু মই ইয়াত বস্তুবোৰ ভৰাই আনিব লাগিব এইটো ইয়াতে থৈ দিওঁ বাকীখিনি ভৰাই দিওঁ ইয়াত কি আছে দেখাম দেই কাণফুলি আৰু এডাল চেইন বহুত ধুনীয়া হয় এডাল এইবোৰ চব পিছত দেখাম এতিয়া নেদেখাম এইখিনি খাৰু আধাখিনি বস্তুটো মই ঘৰত থৈ আহিলোঁ বাৰু এযোৰ আৰু এযোৰ ইয়েৰিংছ আৰু এইখিনি খাৰু এইখিনি মোক ষ্টুডেণ্টছে দিছিলে এইখিনিও ভৰাই থৈ দিছোঁ আৰু তো এই গোটেইখিনি ঘৰ গৈ বক্স এটাত ভালকৈ ভৰাব লাগিব এতিয়াৰ কাৰণে এনেকৈ থৈ দিম পিছত দেখা যাব